সেন্টেন্সৰ টাইপছ সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আমি 5টা টাইপছ পাইছিলোঁ: এছাৰ্টিভ সেন্টেন্স, ইণ্টাৰোগেটিভ, ইম্পাৰেটিভ, অপটেটিভ আৰু এক্সক্লামেটৰী সেন্টেন্স। 5টা সেন্টেন্সৰ বিষয়ে আমি পাইছিলোঁ আৰু আগৰটো ক্লাছত আমি আলোচনা কৰিছিলোঁ। আজি আমি প্ৰথমটো যোনটো সেন্টেন্সৰ ভাগ আছিল এছাৰ্টিভ সেন্টেন্স, সেই এছাৰ্টিভ সেন্টেন্সৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে যে এছাৰ্টিভ সেন্টেন্সটো কি হৈছে, যে যাক অসমীয়াত আমি বৰ্ণনামূলক বাক্য বুলি কওঁ। যে কোনো এটা ঘটনা যি বৰ্ণনা কৰিব বা কোনো এটা কামৰ বৰ্ণনা কৰিব, এছাৰ্টিভ সেন্টেন্সে কোনো এটা কামৰ কি কৰে, বৰ্ণনা কৰিব। বা কোনো এটা বস্তুৰ বিষয়ে বা কোনো এখন ঠাইৰ বিষয়ে, এই বিষয়ে কি কৰিব, এছাৰ্টিভ সেন্টেন্সে বৰ্ণনা কৰিব। তেনেদৰে সেন্টেন্সক আমি 5টা ভাগত ভাগ কৰিছিলোঁ। ঠিক তেনেদৰে এছাৰ্টিভ সেন্টেন্সৰো আমাৰ 2টা ভাগ আছে। আমি এছাৰ্টিভ সেন্টেন্সক আমি 2টা ভাগত ভাগ কৰিব পাৰোঁ। সেই 2টা হৈছে, আমি 2টা ভাগত ভাগ কৰিছোঁ, এফাৰ্মেটিভ আৰু নিগেটিভ। এফাৰ্মেটিভ মানে হৈছে সূচক আৰু নিগেটিভ মানে হৈছে যোনটো নোহোৱা বুজায়। আই গ' টু যোৰহাট, মই যোৰহাটলৈ যাওঁ। আই ডোণ্ট গ' টু যোৰহাট, মই যোৰহাটলৈ নাযাওঁ। গতিকে এটাই কি বুজাইছে, এফাৰ্মেটিভ বুজাইছে আৰু এটাই বুজাইছে নিগেটিভ। গতিকে আমি আজি এই 2টা বিষয়ে আলোচনা কৰিম। এফাৰ্মেটিভ সেন্টেন্সৰ পৰা কেনেকৈ আমি নিগেটিভ সেন্টেন্সলৈ নিব লাগে, আজি আমি সেই বিষয়েহে আলোচনা কৰিম। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে যে কেনেকৈ আমি এফাৰ্মেটিভ সেন্টেন্সৰ পৰা আমি নিগেটিভ সেন্টেন্সলৈ নিম, এই সম্পৰ্কে আজি আমি আলোচনা কৰিম। এতিয়া কি হ'ল, এফাৰ্মেটিভ মানে কৈছিলোঁ যে সূচক বাক্য, যিটোৱে নোহোৱাটো নুবুজায়, মানে হোৱাটো বুজাব। আমি দেখিছোঁ যে এফাৰ্মেটিভ সেন্টেন্সত আমি লিখিছোঁ দিছ ইজ এ বুক, এইখন এখন কিতাপ। কিন্তু নিগেটিভত লিখিছোঁ দিছ ইজ নট এ বুক। এই নটটো লগাই আমি কি কৰিছোঁ, নিগেটিভ কৰিছোঁ। কিন্তু এই নটটো লগোৱাৰ কিছুমান নিয়ম আছে। আমি যেনেকৈ তেনেকৈ আমি নটটো হ'ল বুলি আমি লগাই দিব নোৱাৰোঁ। যে কি হৈছে, যে আমি নটটো লগাবলৈ হ'লে কি কৰিব লাগিব, আমি চাব লাগিব যে ভাৰ্ব, আমি ভাৰ্ব পঢ়িছিলোঁ, ক্ৰিয়া পঢ়িছিলোঁ, তাৰে কি হ'ল যে অক্সিলেৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব, এইখিনি আমি চাব লাগিব। এতিয়া আমি জানিব লাগিব যে অক্সিলেৰী ভাৰ্ব কোন যে এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নিগেটিভ সেন্টেন্সলৈ নিবলৈ হ'লে আমি নট ব্যৱহাৰ কৰিব লাগিব। আৰু সেই নটটো আমি ক'ত ব্যৱহাৰ কৰিম, অক্সিলেৰী ভাৰ্ব বা হেল্পিং ভাৰ্বৰ পাছত ব্যৱহাৰ কৰিম। গতিকে আমি অক্সিলেৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব কোনখিনি আমি প্ৰথম চাই লওঁ। আমি তেতিয়াহে গম পাব পাৰিম যে কোনোবা এটা সেন্টেন্সত আমি এফাৰ্মেটিভৰ পৰা কেনেকৈ নিগেটিভলৈ নিম। সেইটো যদি আমি অক্সিলেৰী ভাৰ্ব বা হেল্পিং ভাৰ্বটো আমি চিনি নাপাওঁ, তেতিয়াহ'লে আমি নিব নোৱাৰোঁ। আমি সেইটো প্ৰথম চিনি পাব লাগিব যে অক্সিলেৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব কোনকেইটা। এম, ইজ, আৰ, was, were, have, has, had, do, did, does, can, could, may, might, must হৈছে অক্সিলেৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব। কি ক'লোঁ, এম, ইজ, আৰ, was, were, have, has, had, do, did, does, can, could, may, might, must, এইবোৰ কি বুলি কোৱা হয়, অক্সিলেৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব বুলি কোৱা হয়। গতিকে আমি যেতিয়া কোনোবা এটা সেন্টেন্সক, এফাৰ্মেটিভ সেন্টেন্সক নিগেটিভ সেন্টেন্সলৈ নিম, অক্সিলেৰী ভাৰ্ব বা হেল্পিং ভাৰ্বৰ পাছত যদি আমি নট ব্যৱহাৰ কৰি দিওঁ, তেতিয়া কি হ'ব, ই নিগেটিভ সেন্টেন্স হৈ যাব, এফাৰ্মেটিভ বা নিগেটিভ হৈ যাব। গতিকে এতিয়া আমি চাওঁ, এতিয়া আমি 2টা সেন্টেন্স ল'লোঁ। হি ইজ এ গুড বয়, হি ইজ এ গুড বয়, এইটো হৈছে এটা এফাৰ্মেটিভ সেন্টেন্স। আৰু এটা ল'লোঁ, হি ৰাইটছ এ পয়েম, হি ৰাইটছ এ পয়েম, সি এটা কবিতা লিখিছে। হি ইজ এ গুড বয়, সি এটা ভাল ল'ৰা, সি এটা কবিতা লিখিছে। গতিকে এই 2টা আমি এফাৰ্মেটিভ সেন্টেন্স ল'লোঁ। এই এফাৰ্মেটিভ সেন্টেন্স 2টা আমি নিগেটিভলৈ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, আমি চাব লাগিব। প্ৰথমটোত চাম যে ছাবজেক্ট হ'ল হি, আমি এফাৰ্মেটিভৰ পৰা নিগেটিভলৈ নিয়া আমি কৈছিলোঁ যে হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্বৰ পাছত আমি নট ব্যৱহাৰ কৰিম। গতিকে ইজটো আমি পাইছিলোঁ, ইজটো কি পাইছিলোঁ আমি, এইটো হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব। গতিকে ইয়াৰ পাছত আমি কি লগাই দিলোঁ, নট লগাই দিলোঁ। হি ইজ নট এ গুড বয়, হি ইজ নট এ গুড বয়, হি ইজ নট এ গুড বয়, এইটো আমাৰ নিগেটিভ হৈ গ'ল এফাৰ্মেটিভৰ পৰা। কিন্তু আমি 2 নম্বৰ সেন্টেন্সটো চাম।
ভালদৰে লক্ষ্য কৰিবা এইটো অকণ ভালদৰে চাবলগীয়া আছে যে হি ৰাইটছ এ পয়েম হি ৰাইট হি সাবজেক্ট হি পালোঁ কিন্তু ইয়াত আমি যিদৰে অক্সিলাৰী ভাৰ্ব পাইছিলোঁ ইয়াত আছেনে ইয়াত আমাৰ অক্সিলাৰী ভাৰ্ব নাই গতিকে যেতিয়া কোনো এটা সেন্টেন্সত অক্সিলাৰী ভাৰ্ব নাই তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব আমি পাইছিলোঁ যে ডুটো এটা হেল্পিং ভাৰ্ব কিন্তু চাব লাগিব মেইন ভাৰ্বটো কিহত আছে গতিকে ইয়াত হি ৰাইট এইটো আমাৰ প্ৰেজেন্ট টেন্সত আছে গতিকে হিটো সাবজেক্ট আহিলে আমি ডু ভাৰ্বটো ল'লোঁ কাৰণ ডুৰ প্ৰেজেন্ট ফৰ্মটো ডুৱে হয় গতিকে ৰাইটটো প্ৰেজেন্ট টেন্সত থকাৰ কাৰণে আমি ডু ল'লোঁ কিন্তু আমি দেখিছোঁ যে ৰাইটৰ লগত এছ যোগ হৈ আছে কিয় যোগ হৈ আছে যে সাবজেক্টটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ পাছত কি হয় মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয় গতিকে ইয়াত কি হৈ আছে যে হি ৰাইটছ এ পয়েম সাবজেক্টটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত এছ যোগ হৈ আছে হি ৰাইটছ এ পয়েম সাবজেক্টটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হিটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয় ইয়াত কি হৈছে যে হিটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ ৰাইটৰ লগত গতিকে এছ যোগ হৈ আছে হি ৰাইটছ এ পয়েম কিন্তু যেতিয়া আমি নিগেটিভ কৰিম যেতিয়া আমি এফাৰ্মেটিভ বা নিগেটিভ কৰিম যেতিয়া সেন্টেন্সটোত অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব নাথাকে তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ম আৰু ইয়াত যোগ হৈ থকা যোনটো এছ বা ইএছ সেইটো আমি ডুলে লৈ আনিম হ'লনে ইয়াত এছ যোগ হৈ আছে গতিকে ডুৰ লগত ইএছ যোগ হ'ব ডাজ হি ডাজ তাৰপিছত কি হ'ব নট ব্যৱহাৰ হ'ব হি ডাজ নট তাৰপিছত আমাৰ ৰাইটছটো ৰাইট হ'ব এছটো ইয়ালৈ গুচি আহিলে গতিকে ইয়াত কি হ'ব ৰাইট এ poem he does not write a poem এটো আমাৰ নিগেটিভ হৈ গ'ল গতিকে আমাৰ আমি চাব লাগিব সাবজেক্টটো কিহত আছে সাবজেক্টটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ মেইন ভাৰ্বটো কিহত আছে মেইন ভাৰ্বটো আমি প্ৰেজেন্ট টেন্সত দেখিছোঁ তাৰ লগত সাবজেক্টটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে এছ যোগ হৈ আছে গতিকে যেতিয়া আমি এফাৰ্মেটিভ বা নিগেটিভলৈ নিম যদি সাবজেক্টটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হয় প্ৰেজেন্ট টেন্সত তেতিয়া আমি ডুৰ লগত এছ বা ইএছ যোগ কৰিম মেইন ভাৰ্বৰ পৰা আমি এছ বা ইএছটো আঁতৰাই আনিম আৰু নট ডুৰ পাছত আমি নট যোগ কৰিম নট যোগ কৰি আমি কি কৰিম নিগেটিভ কৰিম হি ডাজ নট ৰাইট এ পয়েম এইটো বুজি পালানে যে যেতিয়া প্ৰেজেন্ট টেন্সত সাবজেক্টটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ থাকে তেতিয়া ভাৰ্বৰ লগত এছ বা ইএছ আমি যোগ কৰোঁ আৰু যেতিয়া সেই এফাৰ্মেটিভ সেন্টেন্সটো নিগেটিভলৈ নিওঁতে কি কৰিম যে আমি চাম যে সাবজেক্টটো যেতিয়া থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ আছে আমি দেখিছোঁ ভাৰ্বটো চালোঁ প্ৰেজেন্ট টেন্সত আছে গতিকে আমি ডুৰ ল'লোঁ দেখিলোঁ ভাৰ্বৰ লগত এছ বা ইএছ যোগ হৈ আছে গতিকে ডুৰলৈ আমি এছ বা ইএছটো লৈ আহিলোঁ ডাজ হ'ল তাৰ পাছত আমি নট যোগ কৰিলোঁ তাৰপিছত ইয়াৰ মেইন ফৰ্ম অফ ভাৰ্বটো লিখিলোঁ ৰাইট এ পয়েম হৈ গ'ল আমি এইটো এতিয়া এফাৰ্মেটিভৰ পৰা আমি নিগেটিভলৈ লৈ যাব পাৰিম আৰু এটা সেন্টেন্স আমি চাওঁ যে হি ৰোট এ পয়েম সি এটা কবিতা লিখিছিল ৰাইটৰ পাষ্ট টেন্সৰ ৰোট আমি এইটো জানিব লাগিব যে কোন টেন্সত আছে ভাৰ্বটো কোন টেন্সত আছে আমি প্ৰথম চাই ল'ব লাগিব আমি সাবজেক্টটো লিখিলোঁ হিৰ পাছত আমি কোনো অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব আমি পোৱা নাই গতিকে আমি মেইন ভাৰ্বটো চালোঁ মেইন ভাৰ্বটো কোন টেন্সত আই ৰোট ৰিটেন ৰোটটো হৈছে পাষ্ট ফৰ্ম গতিকে আমি কি হ'ব কৈছিলোঁ যে যেতিয়া অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব নাথাকে ডু ভাৰ্বৰ সহায় ল'ম যিহেতু মেইন ভাৰ্বটো পাষ্ট টেন্সত আছে গতিকে আমি যেতিয়া অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব ডুৰ সহায় ল'ম তেতিয়া ডুটো কি টেন্স হৈ যাব পাষ্ট টেন্স হৈ যাব ডুৰ পাষ্ট টেন্স কি হ'ব ডিড হি ডিড আমি নিগেটিভ কৰিবলৈ হ'লে আমি কৈছিলোঁ যে নট ব্যৱহাৰ কৰিব লাগিব ডিড নট এই ৰোটটো যে আমি ৰোটটো লিখিছিলোঁ এইটো আমি কি হৈ যাব প্ৰেজেন্ট ফৰ্ম হৈ যাব কি হ'ব ৰোটৰ প্ৰেজেন্ট ফৰ্ম হ'ল ৰাইট হি ডিড নট ৰাইট এ poem he did not write a poem গতিকে আমি দেখিলোঁ যে এই
মেইন ভাৰ্বটো কিহত আছে আমি সেইটো চাব লাগিব, প্ৰেজেণ্টত আছে নে পাষ্টত আছে আমি সেইটো চাব লাগিব, তেতিয়াহে আমি কি কৰিব পাৰিম, নিগেটিভলৈ নিব পাৰিম। সি ৰোড এ পয়েম, সি এটা কবিতা লিখিছিল, পাষ্ট টেন্সত আছে, ৰাইট ৰোড ৰিটেন। গতিকে আমি কি হ'লোঁ যে ইয়াত চালোঁ আমাৰ ছাবজেক্টৰ পাছত কোনো হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব নাই। গতিকে আমি কৈছিলোঁ যে যেতিয়া হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব নাথাকে তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ম। ডু ভাৰ্বৰ সহায় ল'লেও আমি মেইন ভাৰ্বটো চাব লাগিব যে কোন টেন্সত আছে। আমি দেখিলোঁ যে মেইন ভাৰ্বটো পাষ্ট টেন্সত আছে, গতিকে আমি ডুৰ কি হ'ব, পাষ্ট ফৰ্মটো আমি ব্যৱহাৰ কৰিব লাগিব। ডুৰ পাষ্ট ফৰ্ম কি হ'ব, ডিড। তাৰ লগত আমি কি ব্যৱহাৰ কৰিম, নট ব্যৱহাৰ কৰিম। হি ডিড নট ৰাইট এ পয়েম। গতিকে আমি আজি এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা কেনেকৈ আমি নিগেটিভলৈ নিয়ে আমি সেই সম্পৰ্কে আমি দেখিলোঁ যে আমি অক্সিলেৰী ভাৱ থকাটো আমি কৰি চালোঁ। এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা কেনেকৈ নিগেটিভ চেণ্টেন্সলৈ নিয়া হয় সেই সম্পৰ্কে আজি আমি দেখিলোঁ, বা আজি আমি বুজি পালোঁ যে কেনেকৈ নিয়া হয়। আমি হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব থাকিলে কেনেকৈ কৰা হয় বা নাথাকিলে কেনেকৈ কৰা হয় সেই সম্পৰ্কে আজি ইয়াত বুজোৱা হ'ল। যে হি ইজ এ গুড বয়, সি এটা ভাল ল'ৰা, সেইটো যদি আমি নিগেটিভ চেণ্টেন্সলৈ নিম, হি ইজ নট এ গুড বয়, হি ইজ নট এ গুড বয়, ইজৰ লগত নটটো ব্যৱহাৰ কৰিলে হৈ গ'ল। যদি অক্সিলেৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব নাথাকে তেতিয়া আমি কি কৰিম, তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ম। এই ডু ভাৰ্বৰ সহায় ল'ম আৰু আমি চাব লাগিব মেইন ভাৰ্বটো। যদি মেইন ভাৰ্বটো পাষ্ট টেন্সত আছে তেতিয়াহ'লে ডুৰ পাষ্ট ফৰ্ম আমি ডিড ব্যৱহাৰ কৰিম। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, ভাৰ্বৰ লগত যদি এছ বা ইয়েছ যোগ থাকে তেতিয়া আমি ডাজ ব্যৱহাৰ কৰিম। তাৰ লগত নট ব্যৱহাৰ কৰি আমি কি কৰিম, নিগেটিভ কৰিম। কেনেকৈ এফাৰ্মেটিভ চেণ্টেন্সৰ পৰা নিগেটিভ চেণ্টেন্স কৰা হয় ভিডিঅ'টো তোমালোকে ভালদৰে চাবা আৰু ৰুলছখিনি লিখি পেলাবা ভালদৰে। ধন্যবাদ।